মোৰ অসমীয়া জাতিৰ ইতিহাসৰ ওপৰত কোনো ধৰণৰ সন্দেহ নাই ভাই। আহোম হিষ্ট্ৰী আৰু আহোম ডাইনেষ্টিৰ আহোম আৰ্মি সেইবিলাকৰ হিষ্ট্ৰীৰ কথা আমিও হিষ্ট্ৰী বুকত পঢ়িছোঁ। কিন্তু আপোনালোকে এটা কথা নাপাহৰিব, চাওক ৱেষ্ট ইণ্ডিজ ক্ৰিকেট টীম এটা সময়ত কিমান ডেঞ্জাৰাছ এটা ক্ৰিকেট টীম আছিলে। তাৰপিছত শ্ৰীলংকান ক্ৰিকেট টীম, মানে আমি 90s কিড আমিতো সদায় চাইছিলোঁ যে শ্ৰীলংকান ক্ৰিকেট টীম এটা বহুত ডেঞ্জাৰাছ ক্ৰিকেট টীম। ইণ্ডিয়া যেতিয়া শ্ৰীলংকাৰ লগত খেলিছিল তেতিয়া হাৰিছিল। 96ৰ ৱৰ্ল্ড কাপৰ কথাও আমি পাহৰা নাই। কিন্তু আজি সেই শ্ৰীলংকান টীম ক'ত, আজি সেই ৱেষ্ট ইণ্ডিজ টীম ক'ত? গতিকে ইতিহাসৰ কথা ভাবি আজি যদি আমি এনে বহি থাকোঁ না, আমাৰ ইতিহাস হৈ যাবলৈ বেছি সময় নালাগে। গতিকে আহোম আৰ্মি আহোম ডাইনেষ্টিৰ কথা মনত পেলাই আজি যদি অসমীয়া জাতিহে যদি মনে মনে বহি থাকে, তেতিয়া অসমীয়া মানুহৰো ইতিহাসৰ লগত বিলীন হৈ যোৱাত বেছি সময় নালাগিব। আপুনি যদি উদাহৰণ লাগে, আমি বঙালী মানুহবিলাকক চাওক, অসমত যিমান বঙালী মানুহ আছে চাওক, আমি বঙালী মানুহৰ মেমৰি কাৰ্ড অলপ উইক হয়। গতিকে আমাৰ বয়সৰ বঙালী মানুহ আপুনি নুসুধিব। যদি আমাৰ ককা আইতা, মানে আমাৰ নিচিনা মানুহৰ যদি ককা আইতা বুঢ়া মানুহবিলাক যদি অসমত ক'তবা আপুনি যদি বিচাৰি পায়, সিহঁতক সুধি চাব যে আপোনালোকেতো বঙালী মানুহে নে, সন্মান দি সুধি চাব যে আপোনালোকে অসমত কেনেকৈ আহিলে, আপোনালোকৰ ইতিহাসটো কওকচোন যে কি আছিল, ক'ৰ পৰা আহিছিলে। তেতিয়া আপোনালোকে গম পাব যে আমাৰ বঙালী মানুহৰো পূৰ্ববংগ এটা গৌৰৱময় ইতিহাস আছিল। কিন্তু সেই ইতিহাসটো আমি এই ইতিহাসত বিলীন হৈ যাবলৈ আমাৰ বেছি সময় লগা নাই। গতিকে আজি যদি অসমীয়া জাতিয়ে যুঁজ নিদিয়ে, তেতিয়া অসমকো বাংলাদেশৰ লগত বিলীন হৈ যাবলৈ বেছি সময় নালাগিব। গতিকে সেই মায়া দয়া মমতা সেইবিলাক লৈ ভাবিলে নহ'ব। যিমান ইলিগাল আছে ওলাই দিয়ক, ইহঁতক ভগালে নহ'ব, ইহঁতৰ চিম্পেথাইজাৰ কেইটাকো ভগাব লাগিব। আৰু যদি পাৰে ইহঁতক অৰ্থনৈতিকভাৱেও বিকলাংগ কৰি দিয়ক। বুজি পাইছেনে? অৰ্থনৈতিকভাৱে কেনেকৈ বিকলাংগ কৰে। কিন্তু যদি আপোনালোকে নকৰে, যদি মায়া মমতা সেইবিলাকত যদি আবদ্ধ হৈ থাকে, তেতিয়া অসমৰ সৰ্বনাশ হ'বলৈ কোনেও বচাব নোৱাৰে। জয় আই অসম, ভাৰত মাতা কি জয়।